আমাৰ ইটাপাৰা আমতলা বজাৰত এইবাৰ প্ৰথম বিদ্যালয় বন্ধ 1 জুলাইতে এই প্ৰাইজমণি কেৰম প্ৰতিযোগিতা আয়োজন কৰিছে আমাৰ যুৱ সমাজ আয়োজন কৰিছে এই কেৰম প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ যুৱ সমাজ যাতে শিক্ষাৰ লগতে খেলৰ লগত জড়িত হয় তাৰে কামনা কৰিছে শিক্ষাৰ লগত খেল জড়িত কৰি সমাজৰ কিছুমান যুৱ সমাজ উশৃংখলতা দূৰ কৰিব বিচাৰিছে ড্ৰাগছ মদ ভাং বিভিন্ন দুষ্কাৰ্যৰ পৰা আমাৰ যুৱ সমাজক টানি আনি আমাৰ খেলৰ জৰিয়তে আমাৰ ইটাপাৰা কেৰম প্ৰতিযোগিতা আয়োজন কৰিছে এই খেলখনে আমাৰ সমাজৰ বিভিন্ন দিশত আগবঢ়াই নিব ইটাপাত বহুত দিনৰ মূৰত আপোনাৰ এই অঞ্চলত খেল ধেমালি বহুত দিনৰ মূৰত অনুষ্ঠিত হৈছে কি ক'ব কেৰম খেল বহুত দিনৰ মূৰত হয় আগতে 20 বছৰ আগতে আমাৰ তিনিআলি বজাৰত আমাৰ তেনেকুৱা প্ৰাইজমণি প্ৰতিযোগিতা হৈছিল মাজে সময়ে আমাৰ ক্ৰিকেট খেল হৈ থাকে ফুটবল হৈ থাকে এইবাৰ 20 বছৰ পিছত আমাৰ প্ৰায় আমতলা বজাৰত প্ৰাইজমণি কেৰম প্ৰতিযোগিতা আয়োজন কৰিছে আৰু বিভিন্ন স্থানৰ পৰা আজি যিবিলাক কেৰম প্ৰতিযোগিতা খেলুৱৈসকল আহি যোগদান কৰিছে এটা খেলৰ পৰিৱেশ এটা গঢ়ি তুলিছে কি ক'ব এই ক্ষেত্ৰত হয় আমাৰ কমিটি আছে কমিটিৰ সভাপতি প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলাম চাহাবে আগবাঢ় কৰিছে তেওঁ খেলত যুৱ সমাজক একত্ৰিত কৰি এই প্ৰাইজমণি কেৰম প্ৰতিযোগিতা আয়োজন কৰিছে আমাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিযোগী আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে আজি আমাৰ প্ৰথম খেল যদিও বতৰ বেয়া তথাপিও এই বেয়া বতৰৰ মাজদি আমাৰ আজি 4জন প্লেয়াৰ আহিছে আমাৰ লাহৰীঘাটৰ পৰা এজন প্লেয়াৰ আহিছে যিটো কামাল হুছেইন আৰু আমাৰ লাওগাঁৱৰ পৰা আমাৰ সভাপতি নিজে খেলিছে প্ৰথম ৰাউণ্ড খেলত আমাৰ সভাপতি ৰবিকুল ইছলাম সাহেব প্ৰথম খেলতে জিকিছে আৰু আমাৰ টুকটুকিৰ পৰা জাবেদ মিয়াদাত তেখেত আহিছে তেখেতে প্ৰথম ৰাউণ্ডত জিকিছে আমাৰ আজিৰ খেলটো যিটো হৈছে খুব সুন্দৰ খেল হৈছে আগতে যদি কোনোবা প্লেয়াৰে অংশগ্ৰহণ কৰিব বিচাৰিছে আমাৰ এই আমতলা খেলত তেনেহ'লে আমাৰ নম্বৰত যোগাযোগ কৰি আমাৰ এই খেলত আপোনালোকে খেলৰ পৰিৱেশ এটা গঢ়ি তুলিছে ইটাপাৰা আমতলা বজাৰ কি ক'ব সুন্দৰতে খুব ভাল লাগিছে বহুত দিন পিছত আমাৰ এই ইটাপাৰা আমতলাৰ যুৱকবিলাকে উঠি অহা যুৱকবিলাকে যে এই খেলৰ বিষয়টো যে সিহঁতৰ মনৰ ভিতৰত আহিছে সেইটোৱে বহুত ডাঙৰ কথা আজি আমাৰ দেহৰ পৰিৱেশটো এনেকুৱা বেয়া হৈছে অৱস্থা যিবিলাক ড্ৰাগছত যিবিলাক মানুহে লিপ্ত হৈ আছে সেইটোৰ পৰা বাচি থাকিবলৈ আমাৰ এই সমাজখন খেল ধেমালি থাকিলেও কমচে কম বাচি থাকিব পাৰিব মই আশা কৰোঁ এনেকুৱা গতিকে সকলো ল'ৰাবিলাকক মই আকৌ হাত জোৰ কৰি অনুৰোধ কৰোঁ যাতে আপোনালোকে খেল ধেমালি থাকিব শিক্ষা বিদ্যাৰ দিশে অলপ থাকিব নহ'লে আমাৰ এই গাঁওখন পিছ পৰি থাকিব অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8090400080 ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্স-ৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা
উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশু ৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 60021545855।